আমি ভোট দি জিকাইছো, আমাকে অপমান কৰে। বিজয়ী হয়ে শোষণ চলাব নেকি এইগৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীয়ে? এওঁ নগাঁও জিলাৰ 20 নং বাৰপুজীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী শ্ৰীমতী টুটুমণি ডেকা দলৈ। নিৰ্বাচনৰ আগত পদুম ফুলৰ ছবিত ভোট দিয়ক কৈ ৰাইজৰ সঁহাৰি মৰম বিচাৰিছিল। প্ৰথমে চাওক নিৰ্বাচনৰ পূৰ্বৰ দৃশ্য। নিৰ্বাচনত জয়ী হোৱাৰ পিছৰ দৃশ্য এয়া চাওক। এজন ভোটাৰে টুটুমণি ডেকা দলৈক পিন্ধাইছে এখন গামোচা। ডিঙিত দিয়াৰ লগে লগে দলিয়াই দিছে টুটুমণি ডেকা দলৈৰ প্ৰতিদেশ জিতুমণি ডেকা দলৈয়ে। ভোট দি জিকোৱা ভোটাৰৰ লগতে এনেদৰে ব্যৱহাৰ লগতে অসমীয়া স্বাভিমান গামোচাখনক এইদৰে অপমান কৰাত সহ্য কৰিব পৰা নাই পঞ্চায়তবাসীয়ে। বিজেপিৰ এনে আচৰণ মুঠেই কল্পনা কৰা নাছিল গাঁওবাসীয়ে। প্ৰশ্ন হয়, শাসনৰ গাদীত বহিবলৈ যাওঁতেই এই আচৰণ, তেন্তে কিদৰে কাউন্সিল চলাব সেয়া সময়ে কব। পঞ্চায়ত নিৰ্বাচনৰ ভিতৰ চৰাত কি চলি থাকে সেয়া বিজেপি চৰকাৰে দৃষ্টি ৰখাটো উচিত। ধনবল বাহুবল চুবুৰীয়ে খানা খুৱাই ভোট পোৱাটো সহজ, কিন্তু ৰাইজৰ বাবে ভাল কাম কৰি ৰাইজৰ লগত থাকি ৰাইজৰ মন বুজি ভোট পোৱাটোহে বিজেপিৰ আদৰ্শ হোৱা উচিত।